মহাবিদ্যালয়ত উপস্থিত হৈছোঁ। আজি আমাৰ ডিজনী মহাবিদ্যালয় যিটো সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ শাখা কমিটি আছে, সেই শাখা কমিটিৰ উদ্যোগত 164তম আজি ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰি আছে শাখা কমিটিৰ ফালৰ পৰা। তো আমাৰ ইয়াতে শাখা কমিটিৰ অনুষ্ঠানত উপস্থিত হৈছে বিভিন্ন আমাৰ বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকল। তো আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে প্ৰত্যেক বছৰে বিটিআৰৰ বিভিন্ন প্ৰান্তত আমি ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰি আহিছোঁ। তো ইতিমধ্যে আমাৰ আৰু বেলেগ জেগাত আৰু প্ৰগ্ৰাম বাকী আছে। তো আমি সকলোক আহ্বান জনাইছোঁ, কিয়নো ৰবীন্দ্ৰনাথ ঠাকুৰে অকল খালি বেংগলীৰ কাৰণে আমাৰ চিন্তা কৰা নাই, তেখেতে ভাৰতবৰ্ষ আৰু গোটা বিশ্বৰ কাৰণে চিন্তা কৰিছে, যিয়ে আজি আমাৰ দুটা মানে ৰাষ্ট্ৰীয় সংগীত ৰচিত কৰিছে। সকলোৱে আপোনালোকে জ্ঞাত যে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম নোবেল পুৰস্কাৰ বঁটা লাভ কৰিছে। তো আমি সকলো দেশবাসী তথা অসমবাসীলৈ সকলোৱে আহ্বান জনাইছোঁ যে আপোনালোকে সকলোৱে ৰবীন্দ্ৰ জয়ন্তীখন উদযাপন কৰিব লাগে আৰু আমাৰ যিটো সংস্কৃতি কলা কৃষ্টি আছে সকলোৱে কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগে।